নমস্কাৰ মই আজি উপস্থিত আছো যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাৰ বুবুল গোৱালা আৰু কচল্যা গোৱালা তেওঁলোকৰ বাসগৃহত মই উপস্থিত আছো যিহেতুকে তেখেতসকলৰ সৰু জীয়ৰী জামিনী গোৱালাই সদ্য ঘোষিত নীট পৰীক্ষাত উত্তীৰ্ণ হৈ MBBS পঢ়িবৰ কাৰণে ডিফু মেডিকেল কলেজত আসন লাভ কৰিছে সেয়েহে আমি তেখেতৰ পিতৃ মাতৃৰ লগতে তেখেতৰ পৰা আমি দুআষাৰ জানিবৰ কাৰণে চেষ্টা কৰিম আমি তেখেতৰ দেউতাকক আপোনালোকক চিনাকি কৰাই দিছো লগতে মই তেখেতৰ যি মনোভাৱ ব্যক্ত কৰিবৰ কাৰণে তেওঁ অনুৰোধ জনাইছো যে আপোনাৰ কেনেকুৱা ধৰণৰ অনুভৱ হৈছে নমস্কাৰ মোৰ ফিলিংছ মানে এনেকুৱা ভাল লাগিছে মানে ছোৱালীজনীয়ে বহুত কষ্ট কৰিছিলে আৰু কষ্ট কৰাৰ ফল পাইছে হয় মোৰ প্ৰথম অভিজ্ঞতা অনুভৱ হয় মানে তাই আপোনাৰ যেহেতু জেনেৰেল কেটেগৰী বা অপেন কেটেগৰীত তাই কম্পিট কৰিছে চ' তাই যথেষ্টখিনি কষ্টও কৰিছে আপোনালোকে তাইক যিখিনি গাইডেন্স দিব লাগে সেই সকলোবিলাক আপুনি গাইডেন্স প্ৰদান কৰাৰ ফলতে আজি তাই সেইখিনি সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে চ' আপোনাকো আচলতে ধন্যবাদ জনাইছো আপোনালোকৰ এই যিটো কষ্ট আৰু বা আপোনাৰ যিটো গাইডেন্স তাৰ ফলতে তাই আজি এইখিনি হ'বলৈ সক্ষম হৈছে হয় হয় মানে মই তাই জানে যে মই জেনেৰেলত মানে চিট পাব লাগিব যিহেতুকে NCL নাই হয় গতিকে তাই যথেষ্ট কষ্ট কৰিছে আৰু কষ্ট কৰিব লাগিব বুলি তাই নিজে বুজি পাইছিলে হয় সেইকাৰণে কষ্ট কৰিছিলে আৰু দেখিছোঁ তাই কষ্টৰ ফলটো অৱশ্যে পাইছে হয় কাৰণ যিখিনি সুবিধা দিব লাগে মই সেইখিনি সুবিধা যিখিনি পাৰিছোঁ মই দিছোঁ হয় আৰু বাকীখিনি কিন্তু বহুত কষ্ট কৰিছে তাই আৰু লগতে মাকেও বহুত কষ্ট কৰিছে হয় হয় এই সাফল্যত এয়া জামিনী গোৱালাৰ মাতৃ আমি তেখেতৰ পৰাও তেখেতৰ সন্তানৰ সাফল্যত আমি দুআষাৰ জানিব চেষ্টা কৰিম নমস্কাৰ মোক বহুত ভাল লাগিছে যিহেতু তাই বহুত কষ্টৰে মানে এইখিনি সফল কৰিছে দিন নাই ৰাতি নাই এনেকুৱাকৈ তাই পঢ়িছে যাতে মই মানে জেনেৰেল কোটাত পাবই লাগিব সেইখিনি তাই বুজি পাই এইখিনি মানে আগবাঢ়ি গৈছে আৰু এতিয়া যিটো খোজ আগবঢ়াইছে তাতকৈ আৰু বহুত টানখিনি আছে গতিকে সেইখিনি যাতে ভালদৰে সফলতাৰে উত্তীৰ্ণ হৈ সমাজত আগবাঢ়ি যায় তাই এয়াই আছিল এগৰাকী প্ৰাউড মাদাৰৰ ভাষ্য গোৱালা মৰমত আমি তাইক চুনু বুলি মাতো চ' জামিনী গোৱালা সৰ্বপ্ৰথমে তোমাক আমি আমাৰ ফালৰ পৰা আমি কংগ্ৰেচুলেশ্যন জনাইছো শুভেচ্ছা জনাইছো তুমি নীট এটা টাফ এক্সাম সেই এক্সামটো পাছ কৰি তাই অপেন কেটেগৰীত পাছ কৰি তাই MBBS পঢ়িবৰ কাৰণে ডিফু মেডিকেল কলেজত লাভ কৰিছে যিটো চিট লাভ কৰিছে আৰু অলৰেডি এডমিশ্যন হৈ গৈছে চাগে যোৱাকালি হৈ গৈছে চ' আমি তাইৰ জানিব বিচাৰিম যে তাই কেনেকে এই যিটো নীট পৰীক্ষা পাছ কৰিবৰ কাৰণে তাই কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিছিলে বা তাইৰ বেকগ্ৰাউণ্ড তাই কেনেকে স্কুলিং ক'ৰ পৰা কৰিছিলে তাৰ বিষয়ে অকণমান দুআষাৰ আমি তাইৰ পৰা জানিবলৈ চেষ্টা কৰিম নমস্কাৰ মই স্কুলিং ক্লাছ 1ৰ পৰা তেনেকৈ চিনেমা বিদ্যালয়লৈ কৰিছিলোঁ তাৰপাছত 11 12 মই কৰিলোঁ প্ৰজ্ঞা একাডেমীৰ পৰা তাৰপাছত মই নীট দিছিলোঁ যিহেতু মোৰ NCL নাই সেইকাৰণে নীটটো অকণমান NCL বুলি নহয় মোৰ বেয়াও হৈছিলে নীটটো তাৰপাছত মই গুৱাহাটী গ'লোঁ গুৱাহাটীত মই PW ফিজিক্সৱালাত মই কোচিং কৰিছিলোঁ কোচিং কৰি যোৱা বছৰ মই 531 পাইছিলোঁ মাৰ্কছ কিন্তু যেহেতু মোৰ ওচৰত OBC NCLখন নাই সেইকাৰণে মই TJL কোটাও নাপাওঁ সেইবাবে মই কি গ'লোঁ ডাইৰেক্ট URত গুচি গ'লোঁ URত গুচি যোৱাৰ কাৰণে মোৰ চিট নাপালোঁ সেইবাৰ তাৰপিছত মই গম পালোঁ যে নাই মই OBC বা TJLৰ কাৰণে নহয় মই ডাইৰেক্ট URৰ কাৰণে লাগিব মই ডাইৰেক্ট URৰ কাৰণে লাগিছিলোঁ URৰ কাৰণে যোৱা বছৰত মই ঘৰতে পঢ়িলোঁ অনলাইন গোটেই ক্লাছখিনি কৰিলোঁ PWৰে কৰিছিলোঁ অনলাইন কৰিছিলোঁ সেইটো টাইমত আৰু আগৰ বছৰৰ নোটছ চব আছিলে নোটছবোৰ চব আগৰ বছৰৰে কৰিলোঁ জাষ্ট অকল ক্লাছটো কৰিছিলোঁ আৰু মই টেষ্ট দিছিলোঁ টেষ্ট মই অফলাইন দিছিলোঁ কাৰণ অফলাইন টেষ্ট বহুত দৰকাৰী ক্লিনিকত অফলাইন মই আকাশত টেষ্ট দিছিলোঁ গৈ ওচৰতে আছে আমাৰ আকাশখন যোৰহাট তাত গৈ টেষ্ট দিছিলোঁ তাৰপিছত অক্টোবৰৰ পৰা টেষ্ট দি মই সেইখিনি কৰিলোঁ আৰু এইবাৰ মোৰ 505 আহিছে URত মই ডিফু মেডিকেল কলেজ পাইছোঁ খুবেই ভাল এটা ৰিজাল্ট কৰিছে আচলতে তাইৰ যিখিনি কষ্ট আছিলে তাইৰ যিখিনি মানে যিখিনি হাৰ্ড ৱৰ্ক কৰিছিলে তাৰ এটা ৰিজাল্ট পাইছে আমি সকলোৱে আচলতে গৌৰৱ অনুভৱ কৰিছোঁ তাইৰ এই যিটো ৰিজাল্টৰ পৰা তাইৰ যিখিনি কষ্ট কৰিছিলে তাৰ এয়া মানে ফল পাইছে আৰু মই জানিব বিচাৰিম যে তুমি এই 2 বছৰত মানে
এই নিট পৰীক্ষাটোৰ বাবে বেলেগ কিবা মানে প্ৰিপেৰেশ্যন বা তেনেকুৱা ধৰণৰ কিবা কৰি আছিলা? যিহেতু এইবছৰ মই নিট দিছিলোঁ, যিহেতু হেৰি নিটেই মেইন আছিলে, কিন্তু তাৰ উপৰিও মই এবাৰ এইমছ BSc নাৰ্ছিং দিছিলোঁ, আইজাৰ দিছিলোঁ, JEE দিছিলোঁ, CUET দিছিলোঁ। এইবছৰ মানে মই আৰু ল'ব বিচৰা নাছিলোঁ যে আকৌ মই ইয়াৰ পিছৰ বছৰ নিট দিম বা আৰু কিবা কৰিম, মোৰ আৰু সিমানকণ ধৈৰ্য মানে নাছিলে আৰু। তাৰপাছত এইমছ BSc নাৰ্ছিং দিছিলোঁ, তাত মোৰ অল ইণ্ডিয়া ৰেংক 1087 আহিছিলে। তাৰপাছত মই CUET দিছিলোঁ, CUET গোটেইকেইটা ছাবজেক্টতে 95+ % আছিলে। তাৰপাছত JEE দিছিলোঁ, JEE টো 93.01 চামথিং, মানে 93 ওপৰত আছিলে। বাট তোমাৰ মানে এইটো নিট নিট আছিলে। আছিলে। মই মানে এইবাৰ যদি মই কেনেবাকৈ নিট নাপালোহেঁতেন, মই এইমছ BSc নাৰ্ছিঙত গুচি গ'লো। মই এপ্লাইও কৰিছিলোঁ, জাষ্ট মানে চাবলৈ যে ক'ত পাওঁ বুলি। ফাৰ্ষ্ট ৰাউণ্ডত এপ্লাই কৰিছিলোঁ। ফাৰ্ষ্ট ৰাউণ্ডত মই এইমছ বাংগালাগিত পাইছিলোঁ, অন্ধ্ৰপ্ৰদেশত আছে। তাৰপাছত ছেকেণ্ড ৰাউণ্ডত আৰু কৰিব নোৱাৰোঁ, মানে যিহেতু মই এইফালে নিটৰ হেৰি হৈ গ'ল। তেনেকৈ এইবাৰ নিটত আৰু যামিনী গোৱালা, আমি আৰু দুটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ। তুমি এটা কোৱা আমাৰ বাকীসকল যিখিনি এছপায়াৰেণ্ট আছে বা যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ ফ্লুইড দুআষাৰ। টিজেল ষ্টুডেণ্টখিনি মানে এইখিনিয়ে ক'ম যে আমাৰ কোটা আছে, ক'বলৈ মানে চবতে কোটা আছে। নিটত আমাৰ 30টা কোটা আছে, মানে 30টা চিটছ আছে। তাৰপিছত হেৰি JNM চবতে চিট আছে, বি ফাৰ্মতো আছে। কিন্তু আমি টিজেল কোটা বুলি মানে লাগি থাকিব নালাগে। আমি মানে যি হয় টিজেল কোটা আছে বুলি আমাৰ মাৰ্কছটো অট'মেটিকলি অকণমান মানে সেইটো হেম্পাৰ হয় যে টিজেল কোটা আছে, টিজেল কোটা বচাই ল'ব। আমাৰ মেইনলি হ'ব লাগে হয় টিজেল কোটাটো আছে, কিন্তু টিজেল কোটাৰ উপৰিও আমি নিজেই যাতে অকণমান বেছিকৈ পাওঁ, যাতে আমাৰ মানে নাপালেও টিজেল কোটাটো বেকবোন হওক। মানে এইটো নহয় যে টিজেল কোটাতে পাম আমি, টিজেল কোটাটো বেকবোন হওক, আমি বেছি ভালকৈ মানে পাওঁ। এতিয়া সেইখিনি হ'বলৈ আছে। অকল যদি টিজেল কোটাকে থাকোঁ মানে নহ'ব আমাৰ ষ্টুডেণ্টখিনি। এতিয়া এইবাৰে মোক লগাই টিজেলৰ ষ্টুডেণ্ট হৈছে 31টা, আৰু যদি কোনোবা আছে মই নাজানো আচলতে। মেইনলি মই জনামতে 30টা ষ্টুডেণ্ট টিজেলৰ পাইছে হেৰি চিটত, আৰু মই এজনী জেনেৰেল আছোঁ। মই জনামতে এতিয়ালৈকে আৰু কোনোবা থাকিবও পাৰে বাৰু, মই নাজানো। তাৰপিছত সেনেকৈ মানে তেতিয়া ষ্টুডেণ্ট আৰু বাঢ়িবলৈ গৈ থাকিব, টিজেলৰ ল'ৰা ছোৱালীখিনি আৰু বাঢ়িব, আৰু ষ্টুডেণ্ট এড হ'ব। যেতিয়া আমি টিজেল কোটাৰ উপৰিও বেলেগ কোটা পাওঁ, টিজেলৰ ষ্টুডেণ্ট এনক্ৰিজ হ'ব, বাকী একো নহয়। টিজেল পাইছে লগতে আৰু হ'ব। তেনেকৈ ভালকৈ মানে পঢ়িব লাগে, যাতে মানে সেইটো হিচাপত এৰি ল'ব লাগে যে টিজেল কোটা নহয়, টিজেল কোটাটো আমাৰ বেকবোন হওক, কিন্তু আমি আৰু আগবাঢ়ি যাওঁ। এয়াই আছিলে যামিনী গোৱালা। যামিনী গোৱালাই খুব সুন্দৰকে উপস্থাপন কৰিলে তাই কেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন কৰিছিলে আৰু কিমান হাৰ্ডৱৰ্ক, কিমান কষ্ট কৰিছিলে, সকলোবিলাক আমি তাইৰ পৰা গম পালো। চ' আমি বিচাৰো আমাৰ কমিউনিটিত বাকী সকলো যিসকলে আছে এই প্ৰিপেৰেশ্যন কৰি আছে, এইটো এক্সামৰ কাৰণে চেষ্টা চলাই আছে, তেওঁলোককো আমি আমাৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট থাকিল যে তেওঁলোকে অকল টিজেল কোটা বুলিয়ে নহয়, তেওঁলোকে যদি পাৰে, যদি তেওঁলোকে মানে ভালকে পঢ়া শুনা কৰে, তেওঁলোকে অপেন কেটেগৰীটো গৈ কম্পিট কৰিব পাৰিব, জেনেৰেল কেটেগৰীটো গৈ কম্পিট কৰিব পাৰিব।